গণতন্ত্ৰৰ বেদি শক্তিশালী কৰিবলৈ হ'লে প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডক এখন সুস্থ শক্তিশালী কমিটি গঠন কৰিব লাগিব। আৰু আজি আমাৰ চাংমাজি গাঁও পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ডৰ কমিটি গঠন কৰা হৈছে। ইয়াত দেখিব পাৰিছে আমাৰ অঞ্চলৰ মুৰব্বীয়ান বয়সস্থ আজি এটা বিশাল কংগ্ৰেছৰ ৱাৰ্ড কমিটি গঠন কৰা এটা সভা হৈ গৈছে। গতিকে আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি ফৰিজ আহমদ লস্কৰ গতিকে কি জনাব আচলতে আজি কিহৰ সভা হৈছিল? আজি আমাৰ চাংমাজি গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ মানে ৱাৰ্ড কমিটিৰ যুৱ কংগ্ৰেছৰ মানে ৱাৰ্ড কমিটি এখন মানে বনাবলৈ আজি এই সভাখন আমাৰ যুৱকক মাতিছোঁ আৰু লগতে আমাৰ মুৰব্বীও কেইজনমান আহিছে। এই ৱাৰ্ড কমিটিৰ উদ্দেশ্যটো হ'ল আমাৰ ৮ নম্বৰ ৱাৰ্ডে আগন্তুক আমাৰ পঞ্চায়ত নিৰ্বাচন আছে, তাৰপিছত ২৬ত আমাৰ বিধানসভাৰ নিৰ্বাচন আছে। গতিকে আজিৰ এই আমাৰ কুচকাৱাজৰ কাৰণে আজি আমাৰ এই সভাখন পতা হৈছে আৰু যথেষ্ট শ মানে ৮ নম্বৰ ৱাৰ্ডৰ পৰা আমাৰ যুৱক আহিছে, মুৰব্বীয়ান আহিছে। অহাৰ পিছত আজি নতুন আনন্দিত লাগিছে, ভাল লাগিছে যে সঁচাই আজি আমাৰ আগন্তুক দিনত যে আমাৰ কংগ্ৰেছৰ ভেটিটো বহুত মজবুত আজি তাৰ প্ৰমাণ হৈছে। গতিকে ৮ নম্বৰ ৱাৰ্ডৰ পৰাই আমাৰ এটা উত্থান আৰম্ভ হ'ব যে আমি বাকী ৱাৰ্ডবিলাকতো তেনেকুৱা মিটিং কৰিছোঁ, যথেষ্ট সহায় সহযোগিতা মানে আমি আজি যুৱকসকলক কৈছোঁ যে আজি আমাৰ এখন মিটিং পাতিম। সেই কথাটো শুনা পাই কংগ্ৰেছৰ মিটিংটো শুনাৰ লগে লগে প্ৰত্যেকজন যুৱক ঘৰৰ পৰা ওলাই আহিছে। প্ৰায় 200 মানুহ, প্ৰায় 200ৰ ওপৰতে হ'ব। গতিকে প্ৰায় যুৱক ঘৰৰ পৰা ওলাই। মুৰব্বী আৰু এজন আছে, এই কমিটিখনক লৈ কি জনাব আচলতে? আচলতে যিকোনো এটা সংগঠন কৰিবলৈ হ'লে, যিকোনো এটা দল কৰিবলৈ হ'লে যুৱ শক্তিটো ষ্ট্ৰং হ'ব লাগে। সেই হিচাপে আমি আমাৰ দলৰ এটা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমি প্ৰত্যেকটা ৱাৰ্ডত মানে যুৱ কংগ্ৰেছৰ কমিটি আমি গঠন কৰি আছোঁ। সেই হিচাপত আজি আমাৰ এই চাংমাজি ৮ নং ৱাৰ্ড, চাংমাজি গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত আমি আজি কমিটি গঠন কৰিছোঁ। আৰু ইয়াত আহি পেলাই আমি দেখা পালোঁ যে আমাৰ যুৱকসকল বহুত উৎসাহী আৰু প্ৰত্যেকে উইলিংলি ওলাই আহিছে কংগ্ৰেছ কৰিবলৈ। অন্যান্য বহুত দল আছে, তথাপিও মানে তেওঁলোকে কোনো দলক আঁকোৱালি লোৱা নাই। আজি কংগ্ৰেছৰ হৈ তেওঁলোকে ওলাই আহিছে আৰু সেই হিচাপে আমি আজি এটা শক্তিশালী আমি এটা কমিটি ইয়াত গঠন কৰিছোঁ। অন্ততঃ ২০০-২৫০ মানুহ ইয়াত গোট খাইছে আৰু প্ৰত্যেকে নিজৰ মত ব্যক্ত কৰিছে আগন্তুক দিনত কংগ্ৰেছৰ বেটি মজবুত কৰিবলৈ। সভাখন দেখি এটা বস্তু অনুমান কৰিব পাৰি যে ২৬ত যে আমাৰ কংগ্ৰেছৰ এই শক্তিটো পুনৰাই ঘূৰাই আহিব। নিশ্চয় আমাৰ এইটো পূৰ্ণ আশা। হয় বন্ধুসকল, ১ টকা যদি কম হয় তেতিয়াহ'লে আপুনি ১ লাখ টকা ক'ব নোৱাৰিব। আমাৰ ভাৰতবৰ্ষৰ কংগ্ৰেছ অবিহনে ভাৰতবৰ্ষখন আদৰুৱা, ভাৰতবৰ্ষৰ ৰাজনীতি আদৰুৱা। গতিকে মই প্ৰতিজন ভাৰতীয় নাগৰিকক অনুৰোধ জনাম আপোনালোকে কংগ্ৰেছ দলক জইন কৰক। কিন্তু বৰ্তমান দেশৰ যিটো পৰিস্থিতি হয়তো আপোনালোকে মই কোৱাৰ কোনো প্ৰয়োজন নাই, হয়তো আপুনি নিজে দেখি আছে, প্ৰতিজন মানুহে জানে। অনুৰোধ জনাম ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'ৰ জৰিয়তে বহুখিনি বস্তু শিকিব পাৰিব। গতিকে আমাৰ যুৱ কংগ্ৰেছৰ সভাপতি আছে ৮ নম্বৰ ৱাৰ্ডৰ, কি জনাব আচলতে আমাৰ ৰাজ্যক আজি আপোনাক এখন সভা দি সভাপতি বনাই দিছে? প্ৰথমতে মই আপোনাৰ চেনেলক মই ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত মইতো এই যুৱ মণ্ডলৰ সভাপতি। আজি আমাৰ ৮ নম্বৰ ৱাৰ্ডত ৮ নম্বৰ ৱাৰ্ডৰ আজি যুৱ ৱাৰ্ড কমিটি গঠন হৈছে। গতিকে আজি যিসকল মানুহৰ আৰু যুৱকৰ যি আন্তৰিকতা, যি সমৰ্থন জনাইছে তেখেতসকলক মই ধন্যবাদ জনাওঁ। আজি ৮ নং ৱাৰ্ডৰ যুৱ কংগ্ৰেছৰ সভাপতি হৈছে ইছলামউদ্দিন, উপসভাপতি সুনামউদ্দিন, জলালউদ্দিন, সাধাৰণ সম্পাদক বিলালউদ্দিন, সহ সম্পাদক বিলালউদ্দিন, নজৰুল ইছলাম, ডন বৰালী, কফিলউদ্দিন। এখেতসকলক লৈ আমাৰ কমিটিটো গঠন হৈছে। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে অসমবাসী ৰাইজক, আমাৰ বিশেষকৈ হোজাই অঞ্চলৰ প্ৰতিটো পঞ্চায়তক মই অনুৰোধ জনাম যাতে আপোনালোকে কংগ্ৰেছৰ দলক জইন কৰক। মই আগতেও কৈছোঁ কংগ্ৰেছ অবিহনে আমাৰ দেশ আদৰুৱা। কংগ্ৰেছ নহ'লে আজি আপোনালোকে নিজে এটা অনুমান কৰক, এটা আইডিয়া লগাওক। আজি আমাৰ দেশখনত উদাহৰণস্বৰূপে কংগ্ৰেছ দল নাই, তেতিয়াহ'লে আপোনাৰ অস্তিত্ব কি থাকিব? গতিকে এইটো অলপ চিন্তা কৰক। সকলো মানুহৰ চিন্তা শক্তি আছে। গতিকে আমাৰ চাংমাজি গাঁও পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ড কমিটিখন শক্তিশালীভাৱে গঠন কৰা হৈছে। একটা মানে ভালো লাগে দেখিয়া প্রত্যেকটা মিটিংয়ের মাঝে। গতিকে আমরা মন্ডল কংগ্রেস কমিটি তথা সাংবাদিক পঞ্চায়েতের গোটা রাইজ আমরা আশাবাদী যে আগন্তুক দিনও আবারও কংগ্রেস দলের প্রতিনিধি হলে পঞ্চায়েতটা দখল করবা এবং কংগ্রেস দলের প্রতিনিধি হলে বিন্নাকান্দি ব্লক দখল করবা, এটা নিশ্চিত।
বর্তমানে সমষ্টি কাটিয়া হয়েছে বিন্নাকান্দি সমষ্টির বর্তমান আমরা যে নিয়ারেস্ট যেটা পঞ্চায়েত থেকে আমরা লগে এড হয়েছে জড়িত হয়েছে 12ফুটি পঞ্চায়েত, হিন্দু ব্লক পঞ্চায়েত, আশিনগর পঞ্চায়েত, ইসলামনগর, বিভিন্ন পঞ্চায়েত এবার টঙ্গিয়া পর্যন্ত, খাকি টঙ্গিয়া পর্যন্ত আমরা লগে জড়িত হয়েছে। প্রত্যেক জায়গাতো দেখা যায় কংগ্রেসের আজ দিন পর্যন্ত, আগামীকাল যদি কংগ্রেসের যদি ইলেকশন হয় তাহলে কংগ্রেসের জয় জয় ময়। হাবুরে